वेलकम बैक टू माई यूट्यूब चेनेल। सो आज हल सानडे रातिपुवा मर्निंग वॉक करार कारण ओलाई आছিলোঁ মই আৰু আহি পালোহি লতাকাটা বশিষ্ঠৰ এখন ঠাই আৰু য'ত হৈ আছে এখন বজাৰ আৰু সাপ্তাহিক বজাৰ হয় এখন। চ' মই ইয়াতে দেখুৱাবলৈ ট্ৰাই কৰিছোঁ আজি কি ধৰণৰ বস্তু ওলায় আৰু মেক্সিমাম ইয়াতে লোকেল বস্তু পাহাৰীয়া বস্তু এইবোৰ আনে আৰু দেখুৱাই আছোঁ। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, খুবেই ভাল হ'ব। তেনে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ये क्या चीज़ है? ये सजना फूल। सजना फूल कितना करके ये? 20 টাকা না? যে কি কি বস্তু ওলাইছে মানে যিবোৰ বস্তু আমি সাধাৰণতে বজাৰত পোৱাই নাযায় সেইবোৰ ইয়াতে পোৱা যাব। আপোনালোকে আপোনালোকে এবাৰ চাব আৰু দেখুৱাই আছোঁ। ये क्या चीज़ है? ये क्या है? ये কচু। আৰু এইটো শাক নেকি? এইটো বজাৰত দেখাই নাপাওঁ এইবোৰ বস্তু। আৰু এইটো মচন্দৰী চবেইটো চিনিয়ে পাইছোঁ। মানিমুনি কিমান কৰি? 100 টকা। আৰু সৰুবিলাক 20 টকা ন? এইটো কি পাহাৰৰ নেকি? এইবিলাক চব পাহাৰৰ নহয় ন? এইবোৰ কি আনিছে? এইটো বম্বু ন? আপোনালোকে দেখিছে কি ধুনীয়া ধুনীয়া বস্তু আহিছে, যিবোৰ বস্তু সাধাৰণতে আমি বজাৰত দেখিবলৈ পোৱা নাযায় সেইবোৰ বস্তু মই ইয়াতে দেখিবলৈ পাইছোঁ। আৰু গোটেই ইউনিক বস্তু আৰু এইবোৰ খোৱা বস্তুৰ বিষয়ে চাগে বহুতে নাজানে কি হয় এইবোৰ কেনেকৈ খায়। ত' মই দেখুৱাই গৈ আছোঁ। পাহাৰীয়া ঝাৰুবোৰো পাবা খুব কম দামত। বেছি ঝাৰু কি সৰু সৰু কবি। যদি কিतना करके ये 60 কেজি আৰু ये কবি 50। সৰু কবিবোৰ দেখিয়ে ভাল লাগি গ'ল আৰু দাম অৱশ্যে ৰেগুলাৰ মাৰ্কেটতকৈ অলপমান বেছি হয় যিহেতু লোকেল প্ৰডাক্ট হয়। এখন ৰাতিপুৱা 4টা বজাৰ পৰাই বহে লতাকাটাত আৰু দুপৰীয়া 2-3টালৈকে চলি থাকে। মই দেখুৱাই গৈ আছোঁ। এই ব্ৰকলি কিतना करके 100 বা 100 টকা কেজি। আপোনালোকে নিশ্চয় দেখিছে ইয়াৰ চব্জিবোৰ অলপমান বেলেগ ধৰণৰ আৰু দেখিয়ে ভাল লাগে চব্জিবোৰ। কিমান? 40 এটাত যোৰা 40 টকা। যোৰা 40 টকা। এইবিলাক দেখিলে যোৰা 40 টকা বুলি ক'লে ডাঙৰ ডাঙৰে আছিল, কিন্তু এনেকুৱা ঝাৰু যদি আপোনালোকে ছিংগল কিনিব যায় 60-70 টকা ল'ব গেলামাল দোকানত, কিন্তু ইয়াতে 20 টকাতে পাই আছে। ইয়াৰ পৰা কিনিলে আপোনালোকে অলপমান ঠিক ঠাক কৰি পেলাই বনাই ল'ব লাগিব। তো বজাৰখন খুবেই ডাঙৰ হয় আৰু বিভিন্ন লোকেল সামগ্ৰী ইয়াতে পাব আপোনালোকে আৰু শাক চব্জিৰ পৰা আদি কৰি বেলেগ বস্তু পাব। তো এবাৰ ভিজিট কৰিলে আপোনালোকে গম পাব কি কি পোৱা যায় আৰু আপোনালোকৰ পচন্দৰ বস্তুবোৰ ইয়াতে পাব আৰু এনেকুৱা ইউনিক বস্তু পাব যিবোৰ বস্তু হয়তো আপোনালোকে আগতে খোৱা নাই বা দেখা নাই। তো ইয়াতে সেইবোৰ বস্তু পোৱা যায়। মই আকৌবাৰ আৰু অলপ দেখাব ট্ৰাই কৰিছোঁ, চাই ল'ব। যে এই বজাৰখন আপোনালোকে দেখিলে মানিমুনি, ভেদাইলতা, জালুক, তাৰপিছত পচলা, কলফুল, তাৰপিছত ইমান ধৰণৰ বস্তুৰে ভৰি পৰি আছে। তো ইয়াৰ দামবোৰ ইমানো মানে বেছি নহয়। সহজতে আপুনি মানে সস্তাতে বহুতখিনি বস্তু কিনিব পাৰিব এই বজাৰখনৰ পৰাও। আৰু মই আৰু দেখুৱাব চেষ্টা কৰি আছোঁ আৰু কি কি বহিছে এই বজাৰখনত। মানে এই লোকেল সামগ্ৰীবোৰৰ উপৰিও আৰু কি কি বহে মই গোটেইখিনি ট্ৰাই কৰিছোঁ দেখাবৰ কাৰণে। চাই থাকিব। যিমানবোৰ ইয়াতে খাদ্য বস্তু বিক্ৰী কৰিছে এইবোৰৰ উপকাৰিতা আপোনালোকেতো জানেই, শৰীৰৰ কাৰণে কিমান উপযোগী এইবোৰ। আৰু তাৰ লগতে মই ট্ৰাই কৰিছোঁ কিনিবৰ কাৰণে ইয়াৰ পৰা মানে যিখিনি বস্তু মোৰ ভাল লাগিল গোটেইখিনি মই বস্তু অলপ মই কিনিব চেষ্টা কৰি আছোঁ আৰু মই দেখুৱাব চেষ্টা কৰিছোঁ আৰু কি কি দামত কি কি বস্তু পোৱা যায় এই বজাৰখনত। এই বজাৰখন প্ৰত্যেক সপ্তাহে বহে ছানডে কৰি। আৰু ছানডে যদি আপোনালোকে আহে এই বজাৰখনৰ পৰা এই মানে থলুৱা খাদ্যবোৰ, এই ঘৰুৱা খাদ্যবোৰ আপোনালোকে ইয়াৰ পৰা কিনিব পাৰে, এই চব্জিবোৰ কিনিব পাৰে। আৰু দেখিছে কি ধুনীয়া লাগিছে মানে মানিমুনি, ভেদাইলতা, তাৰপিছত অমিতা ফুল, ছজনা ফুল এইবোৰ পোৱাই নাযায়, কিন্তু এই বজাৰখনত সেইবোৰ পাব আপোনালোকে। মই দেখুৱাই আছোঁ আৰু কি কি পোৱা যায়।
কিমান কৰি এইবিলাক কিমান কৰি জাহাজী এইটো 50 টকা আৰু চেনি এইবিলাক চেনি ন কিমান কৰি 20 रुपया হা 250 টকা কেজি আৰু এইটো কি হয় জলকীয়া কিমান এইটো 70 টকা আৰু এইবিলাক এইটো ধনিয়া 70 টকা জিৰা হ'ল 160 টকা পোৱা আৰু এইবিলাক কি ঘৰত বনায় আপুনি বা ঠিকে আছে বাৰু থেংক ইউ কাঠালু এইবিলাক 60 টকা কেজি ন আৰু শিমলু 30 টকা কিলো ন ঠিক আছে এয়া আছিল লতাকটা বজাৰৰ পৰা এটা সৰু ব্লগ কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব যদি ভাল লাগিল লাইক এটা কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো আজিলৈ ইমানেই বাই বাই